আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোলৈ। আজি আপোনালোকক মই এই ভিডিঅ'টোত বহুত কিছুমান বিশেষ বস্তু দেখাম। এটা পাহাৰ, এই পাহাৰটো দেখিব পাইছে। এই পাহাৰটো আছে আপোনাৰ পুনে মহাৰাষ্ট্ৰ, পুনে ডিষ্ট্ৰিক্টত আছে। আৰু এই চাবলগীয়া বহুত হেৰি আছে। আৰু এই পাহাৰটো বহুত গুৰুত্বপূৰ্ণ পাহাৰ হয়, কাৰণ আপোনালোকেও নাজানে এই পাহাৰটোত কি আছে, ময়ো নাজানো এই পাহাৰটোত কি আছে, কিন্তু এই পাহাৰটোত আছে বহুত কিছুমান বস্তু। মই আপোনালোকক ওপৰলৈ লৈ গৈ আছোঁ, ময়ো ওপৰলৈ গৈ আছোঁ, আপোনালোকক মই দেখাম তাত কি কি আছে। আপোনালোকে চাব, যি বস্তু আছে আপোনালোকক চব দেখাম, কাৰণ আপোনালোকে এইবোৰ বস্তু দেখিবলৈ নাপায়। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যি পাৰোঁ। আপোনালোকে দেখিব পাইছে এটা ইমান ধুনীয়া ভিউ, ওপৰৰ পৰাও মই দেখাইছোঁ আপোনালোকক এটা কিমান ধুনীয়া ভিউ। ব'লক তেন্তে ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ নে কি কয়? পৰ্বতৰ ঢেকি পাহাৰ বগাই বগাই চেনিমাই কপ ফুল আনি দিম, অ' চেনিমাই সোপাটা গুজি দিম। এই ভকাটো ভাগৰ লাগিছে। বহ মই ওপৰলৈ যাওঁ। এইটো দৌৰিছে চামাৰ ইয়াৰ পৰতে লাট এটা। এই অসমীয়া বুজি নাপায় এনেকৈ, সেইটো কাৰণে মই অসমীয়াতে গালি দিছোঁ দেই। তেন্তে ব'লক আজি ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে চাই থাকক। ভিডিঅ'টো অকণো স্কিপ নকৰিব। এটা ভিডিঅ' ধুনীয়া হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ' হ'বলৈ মানে ভিডিঅ' হৈয়ে আছে। আৰু ব'লক আৰু অলপ ওপৰলৈ যাওঁ, দেখাওঁ আপোনালোকক কি কি আছে। ব'লক। ইহঁতে ফটো মাৰিব দিছে, ফটো এখনকে মাৰি দিছোঁ আৰু সিহঁতৰ প'ষ্ট চোৱা ফটো উঠা, পৰিলে মৰিবি ভয় লাগাহঁত। ইহঁতে বুজি নাপায় দিয়ক, মই এনেই কৈছোঁ আৰু অসমীয়াতে গালিটো দিছোঁ আৰু উপায়টো নাই। এতিয়া আমি আহি একে ওপৰ পাইছোঁহি অলপ, আৰু অলপ ওপৰলৈ যাব লাগিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে। ইহঁতৰ ভাগৰ লাগিছে, বহ ষ্টেমিনাৰটো কমিছে তহঁতৰ। আমি ওপৰ পালোহি, দেখিব পাইছে এটা ধুনীয়া মন্দিৰ, গেট। চাওঁ ওপৰলৈ, এইটো কি আছে মোৰ ধৰিব পৰা নাই, কিন্তু দেই বহুত পুৰণা হয়, শিলেৰে বনোৱা। তো সো যা उठना मत, हम ऊपर जाके आते हैं। अभी और ऊपर जाना पड़ेगा। देख रहे हैं कितना ऊपर आ गया, आप तो देख रहे हैं इधर, देखिए। तो फिर और ऊपर जाना पड़ेगा। ये मेन गेट था, तो चलिए और ऊपर जाएगा। এতিয়া মই আপোনালোকক দেখাম এটা ধুনীয়া বস্তু। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব অকণো। বহুত পুৰণা বস্তু এইটো, চাওক। দেখিব পাইছেনে? এই গাড়ীখনত যে আছে, যে লোহাৰৰ যে গোলকে যে সেইটো যে কি টপ নে কি নাম, কিন্তু এইটো বহুত পুৰণা হয়। আজি 700-800 বছৰতকৈও অধিক পুৰণা। আমাৰ অসমৰ আহোম ৰজা দিনৰ আৰু এই শিৱাজী মহাৰাজ আছিলে এইটো পাহাৰত। কিন্তু এই বস্তুটোৰ নাম কি মই বিশেষকৈ নাজানো, কোনোবাই জানে নেকি কমেণ্ট কৰকচোন যদি জানে। এই বস্তু লোহাৰৰ বস্তুটোৰ কথা কৈছোঁ, কিন্তু এইটো বন্দুকে হয়, যুদ্ধ কৰিছিল, কাৰণ গাড়ীখনক দেখি তেনেকুৱাই লাগিছে। চ' ফ্ৰেণ্ডছ, বাৰু আমি এতিয়া গোটেইকেইজন পালোহি এটা মন্দিৰৰ আছে। মন্দিৰটোৰ আছে লিংগ এটা, আৰু এইটো দেখিব পাইছে আগতে মানুহবোৰ যে আছিলে, মানুহবোৰে ইয়াতে পানী জমা কৰি ৰখাইছিলে। বহুত পুৰণা হয়, বহুত আগৰ দিনৰ মানুহবোৰে ইয়াত মানে পানী জমা কৰি ৰখাইছিলে। এটা মানে কি আগতে মন্দিৰো আছিলে, ইয়াত দেখিব পাইছে। আৰু এইটো আপোনালোকক দেখাইছোঁ, এইটো মন্দিৰ হয়, বহুত পুৰণা, আজি 1000-1200 বছৰ পুৰণা হ'ব, আমাৰ আহোম ৰজাৰ দিনৰে। এইটো লিংগ আছিলে, এইটো লিংগত আগতে পূজা কৰিছিল, এতিয়াও পূজা কৰি থাকে মানুহকে। ইয়াত যিবিলাকে ট্ৰেভেল কৰিব আহে, চাবলৈ আহে, তেওঁলোকে পূজা কৰি থৈ যায়। আৰু तो ये बहुत साल पुराना का है, ये देख सकते हैं आप। ये पत्थर 5 साल पुराना का है, तो वो भी एक लिंग है उधर, तो आप देख सकते हैं। शिव जी का है, अभी पता चला है ये, मतलब पहले शिव बाबा था, शिव बाबा था। तो बम बम भोले बाबा, मैं भी भोले बाबा का भक्त हूँ। तो ये
बाबा का लिंग था, इधर पूजा हुआ था और इसमें पानी जमा करने के लिए ये बनाया था। तो ये बहुत पुराना है, बहुत ज़्यादा पुराना है, आप देख सकते हैं। এতিয়া আমি যাম মন্দিৰটোলৈ। দেখিব পাইছে মন্দিৰটোৰ সাইনবোৰ্ড, সব জেগাতে সাইনবোৰ্ড লাগি আছে। মন্দিৰটোলৈ যাম। পৰ্বতৰ ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ। বন্ধু বান্ধৱীসকল, এয়া পালোহি আমি নিচেই কাষ মন্দিৰটো। আপোনালোকক মই এটা কথা কওঁ, এই ভিডিঅ'টো এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আৰু আমাৰ মই এতিয়া যিটো পাহাৰৰ একে ওপৰত আছোঁ, এই পাহাৰটো আছে আমাৰ পুনে ডিষ্ট্ৰিক্টত, মহাৰাষ্ট্ৰ পুনে ডিষ্ট্ৰিক্টত। আৰু এতিয়া আমি আহি পালোহি নিচেই কাষ চাপিলোঁ মন্দিৰটো। এটা ভিউ দেখিব পাইছে মই ওপৰৰ পৰা দেখাই দিছোঁ। আৰু লগতে আপুনি দেখিব পাইছে এই মন্দিৰটোৰ মাথাটো দেখিছে, মন্দিৰৰ একে আগটো দেখিছে। আৰু আমি এতিয়া আহি পালোহি মন্দিৰটো নিচেই কাষ। মন্দিৰটো বহুত পুৰণা, বহুত স্মৃতি জড়িত হৈ আছে ইয়াত। বিশেষকৈ মই ভালকৈ একো নাজানো, তাৰ ভিতৰতো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। এই মন্দিৰটো জানো আজি 1000 সাল পুৰণা, মানে 1000 বছৰ পুৰণা। আৰু ইয়াত আহি পেলাই বহুত কিছু মানুহবিলাকতে আহি পেলাই পূজাও কৰেহি। আজিও পূজা কৰি আছে আৰু কৰি যাব। আৰু এনেকুৱা পুৰণা স্মৃতি, এনেকুৱা পুৰণা বস্তু থাকক আমাৰ ভাৰতবৰ্ষক, আমাৰ যিবিলাক ল'ৰা ছোৱালী হ'ব জন্ম, নৱপ্ৰজন্মবোৰে যাতে দেখা পায়, আমি মৰি যোৱাৰ পিছলৈকেও যাতে এইবোৰ গোটেই চিৰযুগমীয়া হৈ যাতে ৰয় আমাৰ ভাৰতবৰ্ষত। আৰু দেখিব পাইছে আপোনালোকক মন্দিৰটো মই ধুনীয়াকৈ দেখাই দিছোঁ। এটা ধুনীয়া মন্দিৰ, বহুত পুৰণা মন্দিৰ। আমাৰ অসমতো আছে এনেকুৱা ধৰণৰ মন্দিৰ, আপোনালোকক মই দেখাই দিছোঁ। আৰু এই দেখিব পাইছে এইকেইটা पुराना है। तो अभी नीचे जा रहा हूँ, बहुत जंगल है इधर, बहुत जंगल है। इसमें बहुत मान जंगल है, मंदिर से आ गया है। तो आप लोगों को मैं नीचे मिलेगा। ये बहुत पुराना बाथरूम है, आप देख सकते हैं। ये टॉयलेट है, कितना पुराना है देखिए। সো আমি আহি পালোহি তল। নাই ওপৰতে আছোঁ, মানে অলপ বহুত ওপৰতে আছোঁ, একে ওপৰতে আছোঁ বুলি ক'ব পাৰি। দেখিব পাইছে আৰু চাওক ৰাস্তাটো চাওক, ওপৰৰ পৰা চাওঁতে এটা কিমান এটা ভাল লাগিছে নহয়। মানে পাহাৰৰ কাষে এইখিনি জেগা পাহাৰৰ কাষে আৰু তলটো দেখিছে কি ধুনীয়াকৈ ৰাস্তাটো বনাই থৈছে। আৰু ভাল লাগিছে আহি পাহাৰটোত। আপোনালোকেও আহোঁ বুলি ক'লে আহিব পাৰে। ইউটিউবত মই আপোনালোকক এই জেগাবোৰৰ বিষয়ে অলপ ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। ইয়াৰ আৰু 2টা ভিডিঅ' দিবলগীয়া আছে, 2টা ভিডিঅ' দিলে আপোনালোকে চাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক ব'লক। আৰু আমি এতিয়া আহি চবতকৈ একেবাৰে তল পালোহি। এতিয়া আমি যাম আৰু এইটো পাহাৰে লাষ্ট পাহাৰ আছিলে, এইটো এপিছ'ড 3 আছিলে। চ' আমি লাষ্ট এইটো পাহাৰে আছিলে। আমি এতিয়া ৰুমলৈ যাম। চাওকচোন আপোনালোকক দেখাওঁ কেনেকুৱা লাগে আৰু জেগাখিনি। এতিয়া আমি যিখিনি জেগাত যাম, এতিয়া আপোনালোকক আৰু অকণমান জেগা দেখাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, আৰু বেছি নাই, শেষলৈকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি আহি আছোঁ গাড়ীতে মোৰ লগৰটোৰ লগত। আৰু জেগাত যাম, আপোনালোকক দেখাম কি জেগা আছে। गया अभी रूम पे ये बात कर रहा है। अभी मैं रूम पे जाने वाला हूँ। तो वीडियो अच्छा लगा तो लाइक कीजिए, शेयर कीजिए, सब्सक्राइब कर दीजिए मेरे चैनल को। बाय। थक गया, अभी रूम पहुँच गया। तो आप लोगों को एक बात बोलना चाहता हूँ, मेरा चैनल को सब्सक्राइब कर दीजिए, क्योंकि आज बहुत मेहनत किया। प्लीज़